মহিলা নহয় মহিলা দিয়া হৈছে আমাৰ ঘগ্ৰাপাৰ জিলা পৰিষদটো সম্পূৰ্ণভাৱে মহিলাৰ দ্বাৰা পৰিচালনা কৰা হৈছে যেটো নেকি কতো হোৱা নাই চাগে 46টা পলিং ষ্টেচন তাতে 4টা জিপি আছে আৰু সমগ্ৰ যেটো জিলা পৰিষদ আছে সম্পূৰ্ণভাৱে মহিলাৰ দ্বাৰাই পৰিচালনা কৰা হৈছে আৰু লগতে তেখেতসকলক আমি আমাৰ ফালৰ পৰা হাজপাৰো দিছো যে মেখলা চাদৰৰ মানে এটা পাৰ্টিকুলাৰ কালাৰৰ আমি ড্ৰেছ এটা দিছো আৰু কালি তেখেতসকলক অনুৰোধ জনাইছো যে সেইটো পিন্ধি ডিউটিটো কৰি কালি P-2 আমাৰ 51টা পাৰ্টি ইতিমধ্যে ৰাওনা হৈছে আৰু আজি 702টা পাৰ্টি ৰাওনা হোৱাৰ প্ৰসেছত আছে বাকি যিখিনি ডিস্ট্ৰিবিউশন আছে দুটা মানে আমাৰ ZPC প্ৰায় 9টা মানৰ কমপ্লিটে হৈছে আৰু এটা ZPC ঘগ্ৰাপাৰ জিলা পৰিষদটো সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালনা কৰা হৈছে তাতে 46টা পলিং ষ্টেচন আছে আৰু যিখিনি 702 গৰাকী আছে আমাৰ 702টা পাৰ্টি আছে পলিং পাৰ্টি আটাইখিনিৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা আছে ট্ৰান্সপোৰ্টেশনৰ পৰা আদি কৰি আটাইখিনি কৰা হৈছে আৰু পলিং ষ্টেচনত অহাকালিভাৱে এচিয়ৰ্ড মিনিমাম ফেচিলিটিজৰ ব্যৱস্থা কৰা হৈছে মহিলা নহয় মহিলা দিয়া হৈছে আমাৰ ঘগ্ৰাপাৰ জিলা পৰিষদটো সম্পূৰ্ণভাৱে মহিলাৰ দ্বাৰা পৰিচালনা কৰা হৈছে যেটো নেকি কতো হোৱা নাই চাগে 46টা পলিং ষ্টেচন তাতে 4টা জিপি আছে আৰু সমগ্ৰ যেটো জিলা পৰিষদ আছে সম্পূৰ্ণভাৱে মহিলাৰ দ্বাৰাই পৰিচালনা কৰা হৈছে আৰু লগতে তেখেতসকলক আমি আমাৰ ফালৰ পৰা হাজপাৰো দিছো যে মেখলা চাদৰৰ মানে এটা পাৰ্টিকুলাৰ কালাৰৰ আমি ড্ৰেছ এটা দিছো আৰু কালি তেখেতসকলক অনুৰোধ জনাইছো যে সেইটো পিন্ধি ডিউটিটো কৰিব প্ৰশাসনৰ ফালৰ পৰা দেখিছে আটাইখিনি ব্যৱস্থা কৰা হৈছে আমাৰ ইস্যু ৰিচিট চেণ্টাৰত কামবোৰ চলি আছে আৰু যোৱা বহু দিনৰ পৰা যিখিনি সেল আমাৰ কনস্টিটিউট কৰিব লগা আছিল সেলবিলাকৰ কামকাজ দেখিছে 2-3বাৰ আমি প্ৰেছ ৰিলিজ বা মিডিয়াৰ লগত ইণ্টাৰেকশ্যনো কৰিছোঁ আৰু গোটেইখিনি কাম স্মুথলি হৈ আছে আৰু মোৰ বিশ্বাস যে অহাকালি নলবাৰীবাসী ৰাইজৰ সহযোগিতাত অতি সুকলমে আমাৰ পলিং প্ৰচেছটো কমপ্লিট হ'ব আৰু মই ৰাইজক অনুৰোধ জনাম যে লাষ্ট মোমেণ্টলৈ ৰৈ নাথাকে যাতে টাইমলি আহি পেলাই ভোটটো দিয়ে আৰু আমাৰ ভোটিং প্ৰচেছটো যাতে সময়ত আমি গোটেই প্ৰচেছটো কমপ্লিট কৰিব পাৰোঁ কালি P-2 আমাৰ 51টা পাৰ্টি ইতিমধ্যে ৰাওনা হৈছে আৰু আজি 702টা পাৰ্টি ৰাওনা হোৱাৰ প্ৰসেছত আছে বাকি যিখিনি ডিস্ট্ৰিবিউশন আছে দুটা মানে আমাৰ ZPC প্ৰায় 9টা মানৰ কমপ্লিটে হৈছে আৰু এটা ZPC ঘগ্ৰাপাৰ জিলা পৰিষদটো সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালনা কৰা হৈছে তাতে 46টা পলিং ষ্টেচন আছে আৰু যিখিনি 702 গৰাকী আছে আমাৰ 702টা পাৰ্টি আছে পলিং পাৰ্টি আটাইখিনিৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা আছে ট্ৰান্সপোৰ্টেশনৰ পৰা আদি কৰি আটাইখিনি কৰা হৈছে আৰু পলিং ষ্টেচনত অহাকালিভাৱে এচিয়ৰ্ড মিনিমাম ফেচিলিটিজৰ ব্যৱস্থা কৰা হৈছে মহিলা নহয় মহিলা দিয়া হৈছে আমাৰ ঘগ্ৰাপাৰ জিলা পৰিষদটো সম্পূৰ্ণভাৱে মহিলাৰ দ্বাৰা পৰিচালনা কৰা হৈছে যেটো নেকি কতো হোৱা নাই চাগে 46টা পলিং ষ্টেচন তাতে 4টা জিপি আছে আৰু সমগ্ৰ যেটো জিলা পৰিষদ আছে সম্পূৰ্ণভাৱে মহিলাৰ দ্বাৰাই পৰিচালনা কৰা হৈছে আৰু লগতে তেখেতসকলক আমি আমাৰ ফালৰ পৰা হাজপাৰো দিছো যে মেখলা চাদৰৰ মানে এটা পাৰ্টিকুলাৰ কালাৰৰ আমি ড্ৰেছ এটা দিছো আৰু কালি তেখেতসকলক অনুৰোধ জনাইছো যে সেইটো পিন্ধি ডিউটিটো কৰিব প্ৰশাসনৰ ফালৰ পৰা দেখিছে আটাইখিনি ব্যৱস্থা কৰা হৈছে আমাৰ ইস্যু ৰিচিট চেণ্টাৰত কামবোৰ চলি আছে আৰু যোৱা বহু দিনৰ পৰা যিখিনি সেল আমাৰ কনস্টিটিউট কৰিব লগা আছিল সেলবিলাকৰ কামকাজ দেখিছে 2-3বাৰ আমি প্ৰেছ ৰিলিজ বা মিডিয়াৰ লগত ইণ্টাৰেকশ্যনো কৰিছোঁ আৰু গোটেইখিনি কাম স্মুথলি হৈ আছে আৰু মোৰ বিশ্বাস যে অহাকালি নলবাৰীবাসী ৰাইজৰ সহযোগিতাত অতি সুকলমে আমাৰ পলিং প্ৰচেছটো কমপ্লিট হ'ব আৰু মই ৰাইজক অনুৰোধ জনাম যে লাষ্ট মোমেণ্টলৈ ৰৈ নাথাকে যাতে টাইমলি আহি পেলাই ভোটটো দিয়ে আৰু আমাৰ ভোটিং প্ৰচেছটো যাতে সময়ত আমি গোটেই প্ৰচেছটো কমপ্লিট কৰিব পাৰোঁ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম